এই মুহূর্তে জানাই আছো এনে খবৰৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা বিগ নিউজ কিয়নো কাইলৈ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কাইলৈ 30 তাৰিখ আৰু মাত্ৰ কিছু সময়ৰ পূৰ্বে শিক্ষা মন্ত্ৰী ৰমেশ পেগুৰ তৰফৰ পৰা এটা টুইট কৰা হৈছে আৰু কোৱা হৈছে কাইলৈ তিনিওটা শাখাৰ কলা বিজ্ঞান বাণিজ্য তিনিওটা শাখাৰ কাইলৈ ৰিজাল্ট ঘোষণা কৰা হ'ব কাইলৈ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৰাজ্যৰ 3,26,020 গৰাকী শিক্ষাৰ্থী যেহেতু অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু কাইলৈ ভাগ্য নিৰ্ণয় হ'ব তিনিটা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহু প্ৰতিকাৰ অন্তত এই মুহূৰ্তত সেই ভাল খবৰ আহিছে কাইলৈ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু জানা আছে কি খবৰ কিয়নো মাত্ৰ কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী গৰাকীয়ে আমি দেখুৱাইছো সেই ফেসবুক পোস্ট শিক্ষা মন্ত্ৰী গৰাকীয়ে কৈছে মই জনাবলৈ পাই খুশি হৈছো কিয়নো কাইলৈ তিনিটা শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'বলৈ গৈ আছে কাইলৈ 30 তাৰিখ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিছে আৰু এবাৰ 3,26,020 গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কাইলৈ ঘোষণা কৰা হ'ব ৰিজাল্ট